এইফালে দেখিছেনে মই এটা ধুনীয়াকৈ চাৰিচুকীয়াকৈ ঘৰ বনাই ল'লোঁ, যিটো মই জ্যামিতি বক্সৰ ত্ৰিভুজটোৰ সহায়ত চাৰিকোণীয়াটো বনাই লৈছোঁ। আৰু ইয়াত একেবাৰে সহজ চিলাই, যিটো চেন চিলাই বুলি কোৱা হয়, সেই চিলাইটো কৰিছোঁ। প্ৰথমে মই চেন চিলাই কৰি ল'ম। আৰু এইটো চিলাইটো কৰিব নজনা নাই নহয় জানো। লগতে মই জ্যোৎস্নাই মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে। আজি লৈ আহিছোঁ হাত চিলাই কৰা একেবাৰে সহজ এটি চিলাই, যিটো দেখিবলৈও ধুনীয়া হয়, লগতে সময়ো বহুত বেছি নালাগে। এনেধৰণে চাৰিওফালে প্ৰথমে চেন চিলাই কৰি লোৱা হ'ল। এতিয়া দিম এনেকৈ দুইফাললৈ বহাই পিনি এনেদৰে দেখিছেনে, এই চেন চিলাইডালৰ পৰাই দুই মূৰলৈ বহাই নিয়া হৈছে। তেনেই সহজ চিলাই, একেবাৰে নজনালৈকেও এইটো কৰিব পৰা চিলাই। এই যোৰাবিলাক গৰমত পিন্ধিবলৈ খুবেই ধুনীয়া, সেয়েহে এনেই অকণমান কিবা এটা কৰি ল'লে পিন্ধিবলৈও ভাল হয়, আৰামদায়ক হয়। সেয়েহে অকণ অকণ চিলাই কৰি ল'লেও বহুত ধুনীয়া হয়। এতিয়া দেখিছেনে, চাৰিওফালে মই এনেধৰণে একে কৰি ল'লোঁ। এতিয়া মাজত মই এপাহ ফুল দি দিম, যিহেতু খালী হৈ আছে, দেখিবলৈ নহ'লে ভাল নালাগিব। এনে কাগজত তেনেধৰণে আঁকি লোৱা আছে, আৰু ইয়াৰ তলত এনেদৰে দি মই ফুট দি ল'ম, যাতে কৰিবলৈ সুবিধা হয়। কলমেৰে দাগ দি লৈছোঁ। আঁচ পাৰি নলওঁ, মই অকল এনেকৈ ফুট দি ল'ম, তেতিয়া কাপোৰখন লেতেৰা নহয়। আৰু এই ফুলপাত মই হালধীয়া ৰঙৰ ঊলেৰে কৰিছোঁ। দুটা ষ্টেপত কৰিম, যিটো দুপাহ ফুলৰ নিচিনা লাগিব দেখিবলৈ। গোটেইকেইডাল একে সমান দিলে দেখিবলৈ বেয়া লাগিব, খালী হৈ থাকিব যিহেতু। সেয়েহে মই এডাল দীঘল আৰু এডাল চুটিকৈ কৰিছোঁ। এনেধৰণে গোটেই ফুলপাততে মই ৰছীখিনি টানি ল'ম। এইকেইডাল সূতা এনেদৰে দীঘল দীঘলকৈ টানি ল'ম, পিছত ফুলখিনি দিম। এয়া দেখিছেনে, মোৰ সম্পূৰ্ণ সূতাকেইডাল টানি হৈ গ'ল। এতিয়া ইয়াত অলপ অলপ ষ্টাইল কৰি দিম। সেয়েহে এনেকৈ পাক এটা দি সূতাডাল ৰখাই লৈছোঁ, তাৰ পৰা দুই চাইডৰ পৰা পাক লগাই দিছোঁ, যাতে ফুল নিচিনা দেখা পায়। এনেধৰণে পাক যেতিয়া দুফালে দুটা দি যায়, এইটো কেতিয়াও লৰচৰ নহয়, আৰু তাৰমানে আচাৰি দিলেও এই ফুলপাত নষ্ট নহয়। সেয়েহে এনেকৈ পাক লগাই দিয়া হয়, যাতে সূতাখিনি খেলি মেলি হ'ব নোৱাৰে। যদি পাক লগাই দিয়া নহয়, তেতিয়া ধুই মেলি দিওঁতে হয়তো সূতাখিনি ইফাল সিফাল হ'ব পাৰে সূতাখিনি। কিন্তু এনেকৈ গাঁঠি লগাই দিয়াৰ পিছত আৰু সূতাখিনি খেলি মেলি হোৱাৰ কোনো চান্সেই নাথাকে।
আৰু এনেধৰণে মোৰ গোটেই ফুলপাত এয়া দেখিছেনে হৈ গ'ল। আৰু দেখিবলৈও কিমান ধুনীয়া লাগিছে দেখিছেনে। আৰু আজি ভিডিঅ'ত ইমানে দেখিছেনে, কাপোৰযোৰ সম্পূৰ্ণকৈ দেখুৱাইছোঁ কিমান ধুনীয়া লাগিছে। দেখিবলৈ বহুতেই ধুনীয়া লাগিছে কাপোৰযোৰ। আৰু মেখেলাখন সেই তেনেধৰণে দিছোঁ 3 লাইন, চাদৰখনো তেনেধৰণে দিলোঁ। কাপোৰযোৰ বহুত মৰম লাগিছে, বহুত ধুনীয়া লাগিছে। আৰু আপোনালোকৰ কেনেকুৱা লাগিলে কাপোৰযোৰ জনাবলৈ নাপাহৰিব। আজি ভিডিঅ'ত ইমানে। ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে আপোনালোকলৈ বহুত বহুত ধন্যবাদ।